এইবাৰ গুৱাহাটীত ৰাইজৰ দলৰ চমক আপ তৃণমূলৰ নেতৃত্বৰ হুদ ৰাইজৰ দললৈ একেদিনাই আপৰ 2 জিলা সমিতিৰ নেতৃত্বই যোগ দিলে ৰাইজৰ দলত বৃহৎ যোগদান কাৰ্যসূচীত উপস্থিত থাকি দলটোৰ সভাপতি অখিল গগৈৰ পুনৰ ঘোষণা 2024ত ৰাইজৰ দল হ'ব চৰকাৰৰ অংশীদাৰী চৰকাৰ হ'লেই 5 বছৰত কৰিব 5টা বিশেষ কাম যে 26ত আমাৰ সহযোগ নোহোৱাকৈ কোনেও চৰকাৰ কৰিব নোৱাৰিব আৰু আমাৰ সহযোগ নোহোৱাকৈ যদি কোনেও চৰকাৰ কৰিব নোৱাৰে বা আমি যদি চৰকাৰ কৰোঁ তেতিয়াহ'লে আমি 5টা কাম কৰিম বুলি সকলো ৰাইজকে প্ৰতিশ্ৰুতি দিছোঁ এইটো মই শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাইজৰ দলৰ সভাপতি হিচাপে প্ৰতিশ্ৰুতি দিছোঁ উজনি নামনিৰ কেইবাখনো জিলাত একাধিক বিশাল জনসভাৰে চমক সৃষ্টি কৰাৰ পাছত এইবাৰ গুৱাহাটীত চমক দেখুৱালে বিধায়ক অখিল গগৈয়ে সোমবাৰে ৰাইজৰ দলত যোগ দিলে বহুকেইটা ৰাজনৈতিক দল সংগঠনৰ নেতৃবৰ্গকে আদি কৰি শতাধিক কৰ্মীয়ে মাছখোৱাৰ IIT প্ৰকল্পত অনুষ্ঠিত যোগদান সভাত ৰাইজৰ দলত যোগ দিলে চৰাইদেউ আৰু মৰিগাঁৱৰ আপ নেতৃত্বই আম আদমি পাৰ্টিৰ শিৱসাগৰ জিলা সমিতিখনে যিখন সমিতি আছিলে চৰাইদেউ জিলা সমিতিখনে দুইখনে আজি যোগদান কৰিছে তেখেতসকলৰ সভাপতি মনিন গগৈ চৰাইদেউৰ আৰু চন্দনজ্যোতি ফুকন দুইজনে যোগদান কৰিছে আম আদমি পাৰ্টিৰ কেন্দ্ৰীয় স্পোক্স পাৰ্চন পেনেলিষ্ট আপোনাৰ হিমাংশু গগৈ যোগদান কৰিছে সোমবাৰে ৰাইজৰ দলত যোগদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন উপদেষ্টা মানস কোঁৱৰকে ধৰি ভিন্ন দল সংগঠনৰ কেইবাগৰাকী নেতৃত্বই তাৰ ভিতৰত আছে মানস কোঁৱৰ চৰাইদেউ আপৰ মনিন গগৈ আপৰ ৰাজ্যিক কমিটিৰ হিমাংশু গগৈ তৃণমূল কংগ্ৰেছৰ ধনজিৎ কুমাৰ ৰয় ৰতন দাস অজিত শইকীয়াকে ধৰি একাধিক নেতৃত্ব হিমাংশু গগৈ মেডিয়া পেনেলিষ্ট আম আদমি পাৰ্টিৰ ষ্টেট কমিটি হিমাংশু গগৈ ৰঞ্জিত কুমাৰ ৰয় ষ্টেট ছেক্ৰেটাৰী অসম তৃণমূল কংগ্ৰেছ ৰঞ্জিত কুমাৰ ৰয় ৰতন দাস ধেমাজি ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট অল আছাম শিডিউল কাষ্ট ইউনিয়নৰ ধেমাজি ডিষ্ট্ৰিক্টৰ সভাপতি থাকে সুবোধ তালুকদাৰ ট্ৰেজাৰাৰ কোচ ৰাজবংশী সন্মিলন তেখেত আহি আছে পাওঁ কৈছেহি তেখেত আহি অলপ সময়ৰ পাছতে পাব অজিত শইকীয়া বেজেৰা মণ্ডল বিজেপিৰ জালুকবাৰী কনষ্টিটুৱেঞ্চিৰ বেজেৰা মণ্ডলৰ এক্স জেনেৰেল ছেক্ৰেটাৰী মানস কোঁৱৰ আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা মানস কোঁৱৰ আছেনে আমাৰ জিন্তু পাটগিৰি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জিন্তু পাটগিৰি এইফালে বৃহৎ যোগদান কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক হৈ পৰে বিধায়ক অখিল গগৈ 2024ৰ নিৰ্বাচনত যিকোনো প্ৰকাৰে বিজেপিক শাসনৰ পৰা উৎখাতৰ হুংকাৰ দি বিধায়কগৰাকীয়ে কয় লোকসভাৰ বিধানসভাত আসন সংৰক্ষণৰ কথা কৈছে কৰ্ণাটকত যেনেকৈ চাকৰি সংৰক্ষণৰ কথা কৈছে ঠিক তেনেকৈ আমাৰ অসমৰ কাৰণেও 371A 371 ক অনুচ্ছেদ আমাৰ অসমৰ কাৰণে প্ৰদান কৰিব লাগে আৰু 371A অনুচ্ছেদ যদি থাকে তেতিয়াহ'লে অসমৰ মাটিৰ ওপৰত অসমৰ সৰ্বোচ্চ ক্ষমতা অসমবাসী ৰাইজৰ হ'ব আৰু সেই মাটিত থকা সকলো সম্পদৰ মালিক হৈ পৰিব অসম এইটো আমাৰ এই সংবিধানখনে আমাৰ এই সংবিধানে সেই ব্যৱস্থা অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা 371 ক অনুচ্ছেদৰ ভিত্তিত দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ ৰাইজৰ দলে এইবাৰ চৰকাৰ গঠন কৰিব পাৰে 2026ত অকলে যদি কৰিব পাৰে সেইটো বেলেগ কথা পাৰোঁ নে নোৱাৰোঁ নাজানো আজিৰ দিনটোত আমাৰ এজন MLA কিন্তু 2026 চনত আমি কমেও 20ৰ পৰা 25জন MLA জিকাবৰ কাৰণে সম্পূৰ্ণৰূপে চেষ্টা কৰিম যদি 20ৰ পৰা 25জন MLA জিকাব পাৰোঁ তেতিয়াহ'লে আমাক বাদ অসমত কোনেও চৰকাৰ কৰিব নোৱাৰে আমাক বাদ যদি চৰকাৰ কোনেও কৰিব নোৱাৰে অথবা আমি যদি চৰকাৰ কৰোঁ তেতিয়াহ'লে আমি প্ৰথমতে 5টা কাম কৰিম অখিল গগৈৰ ঘোষণা 2024ত ৰাইজৰ দল অবিহনে নহ'ব চৰকাৰ ৰাইজৰ দলৰ চৰকাৰ হ'লেই 5 বছৰত কৰিব 5টা বিশেষ কাম স্পষ্টকৈ কৈছোঁ যে যদি সঁচাকৈ
আমি যদি 2026 চনত আমাৰ জৰিয়তে যদি আমাৰ সহযোগত যদি চৰকাৰ হয়, আমাৰ প্ৰথম লক্ষ্যটো হ'ল যে 26ত আমাৰ সহযোগ নোহোৱাকৈ কোনেও চৰকাৰ কৰিব নোৱাৰিব। আৰু আমাৰ সহযোগ নোহোৱাকৈ যদি কোনেও চৰকাৰ কৰিব নোৱাৰে বা আমি যদি চৰকাৰ কৰোঁ, তেতিয়াহ'লে আমি 5টা কাম কৰিম বুলি সকলো ৰাইজকে প্ৰতিশ্ৰুতি দিছোঁ। এইটো মই শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাইজৰ দলৰ সভাপতি হিচাপে প্ৰতিশ্ৰুতি দিছোঁ যে 5টা কাম কৰিম। 1 নম্বৰ, 5 বছৰৰ ভিতৰত আমি অসমৰ সকলো খেতিপথাৰত পানী যোগানৰ ব্যৱস্থা কৰিম আৰু অসমক 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰি খেতিয়কৰ উপাৰ্জন বছৰত 3 গুণ বৃদ্ধি কৰিম। এইটো নাম্বাৰ 1 প্ৰতিশ্ৰুতি। 2 নম্বৰ প্ৰতিশ্ৰুতি হ'ল খেতিয়কৰ উৎপাদিত বস্তুৰ দাম আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিম, ভাল দাম দিম আৰু গ্ৰাহকবিলাকক আমি কম দামত মিনিমাম ছাপোৰ্ট প্ৰাইচ খেতিয়কক দিয়াৰ পাছত গ্ৰাহক আৰু খেতিয়কৰ মাজত যোগসূত্ৰ প্ৰতিষ্ঠা কৰি, ডাইৰেক্ট যোগসূত্ৰ প্ৰতিষ্ঠা কৰি আমি গ্ৰাহকক কম দামত আমি বস্তু যোগান ধৰিম, দ্ৰব্য যোগান ধৰিম। 2, 3 আমি আমাৰ স্থানীয় বাসিন্দাৰ কাৰণে আৰু থলুৱা মানুহৰ কাৰণে বজাৰখন আনিম, বজাৰৰ অধিকাৰ আমি স্থানীয় মানুহৰ কাৰণে আনিম। 4 আমি প্ৰত্যেকখন গাঁৱে গাঁৱে ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ প্ৰত্যেকজন নিবনুৱাক নিযুক্তি প্ৰদান কৰিম, যাতে অসমত এজনো নিবনুৱা থাকিব নোৱাৰে। 5 আমি অসমক ভাৰতৰ শ্ৰেষ্ঠতম পৰ্যটন ৰাজ্যলৈ উত্তীৰ্ণ কৰিম আৰু পৰ্যটন ৰাজ্য কৰি যেনেকৈ গোৱাৰ আজিৰ দিনটোত আপোনালোকে সকলোৱে জানে যে পাৰ কেপিটা ইনকাম এজন মানুহৰ গড় জনমূৰি আয় বহুত বেছি, আমাতকৈ প্ৰায় 6 গুণ। ঠিক তেনেকৈ আমাৰ গড় জনমূৰি আয় আজিৰ দিনটোত 1,20,000 টকা। আমি সেইটো অন্ততঃ পক্ষে 10 লাখ কৰিবৰ কাৰণে আমি পৰ্যটন ৰাজ্যৰূপে এই কামটো কৰিম। এই কামবিলাক কৰাৰ অবিহনে কোনো পধ্যে এটা জাতি আগুৱাই যাব নোৱাৰে। অসমীয়া জাতিক যদি এক খোজো আগুৱাই নিব লাগে, তেতিয়াহ'লে এই 5টা কাম কৰিবই লাগিব। কোনো টাটাই ইয়াত ছেমি কণ্ডাক্টৰ খুলি, কোনো টাটা ইণ্ডাষ্ট্ৰীয়ে আমাৰ মানুহক কেতিয়াও 100% সংস্থাপিত কৰিব নোৱাৰে, অসমীয়া মানুহক ধনী কৰিব নোৱাৰে। অসমীয়া মানুহক যদি ধনী কৰিব লাগে, আমি অসমৰ প্ৰত্যেকজন মানুহক প্ৰফেশ্যনেল বা পেচাদাৰী মানুহ কৰি গঢ়ি তুলিব লাগিব। আমাৰ লক্ষ্য হ'ল যে আমাৰ সামন্তবাদী কৃষি ব্যৱস্থাৰ পৰিৱৰ্তে, আমাৰ সামন্তবাদী উৎপাদন ব্যৱস্থাৰ পৰিৱৰ্তে আমি পুঁজিবাদী উৎপাদন ব্যৱস্থা কায়েম কৰিব খোজোঁ আৰু অসমৰ প্ৰত্যেকজন নাগৰিকক আমি ফিউডেল আউটলুকৰ পৰা আঁতৰাই আনি পেচাদাৰী বা প্ৰফেশ্যনেল মানুহত পৰিণত কৰি অসমৰ উৎপাদন, প্ৰত্যেকজন মানুহৰ উৎপাদন অতি কমেও 10 গুণ বৃদ্ধি কৰিব খোজোঁ। এই লক্ষ্যত আমি উপনীত হ'বৰ কাৰণে আগবাঢ়ি গৈছোঁ আৰু 2026 চনত আমি বিজেপি আৰু AIDF, হিন্দু মৌলবাদী দল বিজেপি আৰু মুছলমান মৌলবাদী দল AIDF, এই 2টা দলকে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজোঁ।